1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 20খন 500 টকীয়া মানে 10000 টকা হয় আপুনি টেলিগ্ৰাম চেনেলৰ পৰা আপুনি উপাৰ্জন কৰিব বিচাৰে নেকি ঠিক এনেকৈ আজি মই কিছু দিনৰ পৰা আপোনালোকক শিকাই আছো যে টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে কেনেকৈ টকা আহৰণ কৰিব কেনেকৈ উপাৰ্জন কৰিব হা কেনেকৈ আৰ্নিং কৰিব আৰু টেলিগ্ৰাম চেনেলটো কেনেকৈ ক্ৰিয়েট কৰিব এতিয়া বহু মানুহৰ WhatsApp আছে টেলিগ্ৰাম আছে যিসকলৰ টেলিগ্ৰাম নাই আপোনালোকৰ মোবাইলৰ যেটো প্লে ষ্টৰ আছে তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব আৰু মই এটা ভিডিও ডেসক্ৰিপচনত লিংক দি দিম আৰু সেই লিংকটো আপুনি ক্লিক কৰিলে টেলিগ্ৰাম একাউণ্টটো মানে কেনেকৈ ওপেন কৰে এটা ফোন নাম্বাৰ লাগিব বিশেষ কথা নাই যেনেকৈ WhatsApp ব্যৱহাৰ কৰে হেতু আপুনি টেলিগ্ৰাম এপ্লিকেশনটো ডাউনলোড কৰি একাউণ্টটো খুলি ল'ব খুলি লোৱাৰ পিছত আপুনি টেলিগ্ৰাম চেনেলটো ক্ৰিয়েট কৰিব লাগিব তেতিয়াহে আপুনি এনেকৈ টকা আৰ্ন কৰিব পাৰিব ঠিক এনেকৈ এতিয়া টেলিগ্ৰাম চেনেল মোৰ আছে এতিয়া মই শিকাম আপোনালোকেও টকা আৰ্নিং কৰিব পাৰিব টেলিগ্ৰাম চেনেলটোৰ পৰা কিন্তু টেলিগ্ৰাম চেনেলটো খুলুতে এটা কথা আপোনালোকে মানে গুৰুত্ব দিব লাগিব টেলিগ্ৰাম চেনেলটো যদি ভুলকৈ খুলে কেনেবাকে ভুলকৈ খুলিলে কিন্তু আপোনালোকৰ সমস্যা হ'ব কিয় কৈছো আপোনালোকে ভুল যদি কৰি দিয়ে পিছলে হেতু মনিটাইজ নহব টেলিগ্ৰাম চেনেলটো গটিকে টেলিগ্ৰাম চেনেলটো মনিটাইজ কৰিবৰ কাৰণে শুদ্ধ পদ্ধতিৰে আপুনি খুলিব লাগিব আৰু প্ৰথমতে টেলিগ্ৰাম চেনেলটো খুলিবৰ কাৰণে আপোনাক টেলিগ্ৰাম এটা একাউণ্ট লাগিব লাইক এ WhatsApp বহুতৰ আছে অলৰেডি গটিকে মই আজি টেলিগ্ৰাম চেনেলটো কেনেকৈ খুলি আপুনি টকা আৰ্নিং কৰিব হেতুহে দেখাম আৰু কিমান কি নিয়ম আছে হেখিনিও দেখাম কাৰণ আপোনালোকে গম পায় আগৰ ভিডিওটো দেখাইছো যে এটো টনত হয় হা 1 টন ইকুৱেল আমাৰ ভাৰতৰ প্ৰায় 5.5 মান টকা হৈ যায় তো আপ ডাউন হৈ থাকে বা ডলাৰ হলে $5 মান হৈ যায় গটিকে আপোনালোকে টেলিগ্ৰামৰ জৰিয়তে চেনেল খুলি আপুনি টকা আৰ্ন কৰিব পাৰিব কিন্তু সঠিক পদ্ধতিৰে আপোনাৰ যদি খেলিমেলি হয় এটো কৰোতে আপুনি নোৱাৰিব ঠিক আছে এতিয়া গৈছো চাওক মই স্ক্ৰিন ৰেকৰ্ড লগাই দিছো মই ধৰি ললো আপোনালোকৰ টেলিগ্ৰাম একাউণ্ট আছে অলৰেডি খুলি থৈছে এয়া টেলিগ্ৰামটো মই ইয়াত ওপেন কৰিলো চাওক এতিয়া মই আপোনালোকক দেখাম ইয়াত কেনেকৈ আপুনি চেনেল খুলিব চেনেল খুলিবৰ কাৰণে আপুনি কৰিব লাগিব কি আপুনি কৰিব লাগিব এই পেন্সিল বটনটো দেখিছে ৰাইট সাইডে মই ৰঙা চিন দেখাইছো এই পেন্সিল বটনটোত আপুনি চুই দিয়ক চুই দিয়াৰ পিছত ওপৰত দেখিছে নিউ গ্ৰুপ নিউ কন্টেক্ট নিউ চেনেল হা এই নিউ চেনেলত আপুনি চুই দিয়ক নিউ চেনেলত চুই দিয়াৰ লগে লগে আপুনি এটা নাম দিবলৈ আহিব আচ্ছা এটো দি দিলু এটা নাম মই জাস্ট এক্সপেৰিমেন্টৰ কাৰণে কৰিছো বাস আপোনালোকক দেখাবৰ কাৰণে কৰিছো মই দি দিলু মৃদুল MRIDUL মৃদুল বুলিয়ে দিলু হা মৃদুল দি বুলি দিয়াৰ পিছত আপুনি কিবা ইয়াত ইমোজি দিব পাৰে হা সাপোজ আপুনি কিবা এটা ইমোজি দি দিলু নমস্কাৰটোৱে দি দিলু হা হৈ গল তাৰ পিছত আপুনি ইয়াত ফটো এড কৰিব পাৰে বাওঁফালে দেখিছেনে ফটো এড কৰিব পাৰে এটোত যদি চুই দি আপোনাক ফটো মাৰিবলৈও দিব আৰু আপুনি আপলোড কৰিবলৈ দিব সাপোজ মই এখন ফটো মাৰিয়ে ল হা এখন ফটো মই মাৰি ললো দেখিলে এখন ফটো মই মাৰি ললো ইয়াত চুই দিয়ক আপুনি এই ফটোখন আহি গল অলৰেডি দেখিলে আহি গল এতিয়া ডেসক্ৰিপচনত আপুনি লিখিব পাৰে এই ডেসক্ৰিপচনত আপুনি যিকোনো লিখিব পাৰে মই মৃদুল MRI মৃদুল মই হিকাম অনলাইন আৰ্নিং কেনেকৈ কৰে এনেকৈ আপুনি ডেসক্ৰিপচনত কিবা এটা লিখিব পাৰে আৰু লিখি দিয়াৰ পিছত আপুনি কি কৰক এই ওপৰত টিক মাৰ্কটো দেখিছে ৰাইট চিনটো আপুনি চুই দিয়ক এতিয়া আহিলে পাব্লিক চেনেল এন্ড প্ৰাইভেট চেনেল ইয়াত আপুনি গুৰুত্ব দিব পাব্লিক নে প্ৰাইভেট কৰিলে আপুনি লিংক যাক দিব তেওহে হেতু মানে তাত প্ৰাইভেটলি জয়েন হ'ব আৰু পাব্লিক হলে সকলোৰে কাৰণে এটো খোলা থাকিব তাত চাৰ্জ কৰিও হেই চেনেলটো আপুনি চাব পাৰে গটিকে পাব্লিক কৰি থব পাব্লিক কৰিলেহে আপোনাৰ চেনেল মনিটাইজ হ'ব কথাটো গম পাইছে মনিটাইজ হ'ব আৰু পাৰ্মানেন্ট লিংক ইয়াত আপুনি লিংকটো
t.me অবলিক এটো থাকিবই ইয়াত আপুনি লিখি দিব পাৰে মই মিডুল MRI DUL মিডুল বুলি লিখি দিলো এটো কোনবাই লৈ থৈছে নি কোনবাই লৈ থৈছে আগতীয়াকে গতিকে ইয়াত মই কিবা এটা নাম্বাৰ দিলো 99 দিলো এটো লৈ থৈছে 999 নো দিছো ঠিক আছে 11 দিলো 11 লৈ থৈছে 111 লৈ থৈছে 4টা 1 দিলো এটো লৈ থৈছে দেখিলে না ঠিক আছে 24 লৈ থৈছে আকৌ এটা দিলো বা আগতীয়াকে লৈছে আচ্ছা 2 আৰু 3টা 4 এটো কোনেও লোৱা নাই এতিয়া আপুনি ওপৰত ক্লিক কৰি দিয়ক অৰ্থাৎ এই লিংকটো যদি কপি কৰি আপুনি কাৰবাক দি দিয়ে মানুহে আহি আপোনাৰ সেই গ্ৰুপটোত অৰ্থাৎ সেই চেনেলটোত আপোনাৰ জয়েন হৈ যাব অলৰেডি আমাৰ চেনেল খোল খাই গল ইয়া দেখিলে আমাৰ চেনেল অলৰেডি খোল খাই গল এইটো যেটো দেখি আছে এতিয়া কথা হৈছে কি আপোনালোকে ইয়াত এতিয়া মানুহ জয়েন কৰাব লাগিব বা ইয়াৰ লিংক এটো ইনভাইটেশন লিংক দেখিলে না ইয়াত আপুনি ইয়াৰ কিউআৰ কোডও পাব এই কিউআৰ কোডটো আপুনি স্ক্ৰিনশ্বট মাৰি যদি কাৰবাক দি দিয়ে হা স্ক্ৰিনশ্বট মাৰি যদি কাৰবাক দি দিয়ে আপুনি এটো আপোনাৰ ইয়াত জয়েন হ'বহি পাৰিব আপোনাৰ চেনেলটোত বা আপুনি শেয়াৰ কিউআৰ কোডত যদি গুছি যায় ইয়াত আপুনি ইয়াত লিংকটো বিচাৰিব আপুনি লিংক বিচাৰিলে এফালৰ পৰা আপুনি লিংকটো ইয়াত কপি কৰিব পাৰিব আৰু বিভিন্ন প্লেটফৰ্মত আপুনি শেয়াৰ কৰিব পাৰিব ঠিক আছে দিয়ক এটোটো হৈ গৈছে তাৰ পিছত এতিয়া এই চেনেলটো এই টেলিগ্ৰাম চেনেলটো আপুনি কি কৰিব লাগিব মনিটাইজ কৰিব লাগিব আৰু মনিটাইজ কৰিবলৈ হলে আপুনি কৰিব লাগিব মানুহ এড হা সাবস্ক্ৰাইবাৰ এড কৰিব লাগিব আপুনি নিজেও সাবস্ক্ৰাইবাৰ এড কৰাব পাৰে ইয়া দেখিছে ইয়াত গৈ আপুনি সাবস্ক্ৰাইবাৰস ইয়াত গল আৰু ইনভাইট ভায়া লিংক আপুনি এই লিংকটো যদি সুয়ে কপি কৰি এই লিংকটো কপি কৰি বেলেগক দিলে তেও আহি জয়েন হ'বই আপোনাৰ ইয়াত বা শেয়াৰো আপুনি কৰিব পাৰে বা আপুনি এড সাবস্ক্ৰাইবাৰ যদি আপুনি এড কৰিব বিচাৰে ইয়াত দেখিছে নে কিছুমান মানুহ আগতে আছে টেলিগ্ৰামত এই মানুহবোৰক সুই দিলে তেওঁবিলাকে এড হৈ যাব আপোনাৰ তাত গতিকে আপুনি এই চেনেলটোৰ দ্বাৰা টকা ইনকাম কৰিব পাৰিব আৰু তেওঁবিলাকক বিজি কৰি ৰাখিবলৈ হা তেওঁবিলাকৰ লগত মানে কথা বতৰা আদান প্ৰদান কৰিবলৈ আপুনি ফটোয়ে হওক ভিডিঅ' হওক বা কিবা এটা টপিকৰ ওপৰত আপুনি কথা পাতি থাকিব লাগিব ৰাইজ তেতিয়া আপোনাৰ ওচৰলৈ আহি থাকিব আৰু মই যেনেকৈ পইচা আপোনাক দেখালো ঠিক তেনেকৈ আপুনি টকা আৰ্ন কৰিব পাৰিব ঘৰতে বহি ডেসক্ৰিপচনত দিয়া টেলিগ্ৰাম লিংকটোত গৈ মোৰ গ্ৰুপটো বা চেনেলটো আপুনি জয়েন কৰি ৰাখক কাৰণ এনেকুৱা ধৰণৰ টিপছবোৰ পাই থাকিবৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব ঘৰৰ পৰা বহি কেনেকৈ টকা আৰ্নিং কৰিব পাৰি ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছো অন্যটা দিনত অন্যটা ভিডিঅ' লৈ আকৌ আহিম